হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ এইকাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' বুলি কৈছো কাৰণ ইণ্টাৰভিউত আপোনালোকে কেনেকৈ ৰানিং কৰিব লাগিব মই সেইটোকে ক'বলৈ লৈছো। চ' সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰি চাই একো বুজি নাপাব। যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ', সেইকাৰণে ভালকৈ চাওক আৰু শেষলৈকে চাওক যে আপোনালোকে ইণ্টাৰভিউত কেনেকৈ ৰানিং কৰিব আৰু কেনেকৈ ৰানিং কৰিলে আপোনালোকে এটা ভাল টাইমিঙত ৰানিং কৰিব পাৰিব, আটাইতকৈ বেষ্ট টাইমিং দিব পাৰিব। চ' আপোনালোকে কিছুমান ভুল কৰি দিয়ে ইণ্টাৰভিউত ৰানিঙৰ দিনা, সেইটো আটাইতকৈ ডাঙৰ প্ৰব্লেম। আপোনালোকৰ সেই ভুলবিলাকৰ কাৰণে কি হৈ যায়, যিটো টাইমিঙত আপুনি সদায় ৰানিং কৰি আছিলে তাতকৈ ভাল টাইমিং হোৱাৰ ঠাইত উল্টা বেয়া টাইমিং হৈ যায়। এই সমস্যাটো এটা বহুত ডাঙৰ সমস্যা। কি হয়, বহুতৰ হয়। কিছুমানৰ যদি এতিয়া ল'ৰা 12 মিনিট লাগি আছে ইণ্টাৰভিউত, তেনেকুৱাও হয় যে কিছুমানৰ 13 মিনিট লাগি যায়, তাতকৈ বেছি পাৰ হৈ যায়। বিশেষকৈ এজন মোৰ লগৰ আছে, খুব ভাল লগৰ, মই তেওঁৰ নাম নকওঁ। তো সেইজনৰে তেনেকুৱা হৈছিলে। তেওঁৰ নিজৰ ভুলৰ কাৰণে কিমানত দৌৰে গম পাইছে? 11 মিনিট 55 ছেকেণ্ডত ৰানিং কৰে। যথেষ্ট এটা ভাল টাইমিঙে। 11 মিনিট 50 বা 55 ছেকেণ্ডত ফিল্ডত দৌৰি আছিলে আৰু মই নিজে টাইমিং চাই দিছিলো। কিন্তু ইণ্টাৰভিউত গৈ কি কৰিলে, 13 মিনিট 40 ছেকেণ্ডত দৌৰি আহিলে আৰু তেওঁৰ নাম নাহিলে কাট অফত। চ' সেইটো কি ভুলৰ কাৰণে হৈছিলে, সেইটোৱে মই ইয়াত ক'ম যে সেই ভুলটো যাতে আপোনালোকে নকৰে। এতিয়া চাওক, ইণ্টাৰভিউত কেনেকৈ ৰানিং কৰিব। যেতিয়া আপোনালোকে ইণ্টাৰভিউত থিয় হয়, যথেষ্ট ভয় লাগে, সকলোৱে গম পাইছে, বহুত কম্পিটিটৰ আহে। কাৰণ আপুনি যিখিনি লগৰৰ লগত ডেইলি দৌৰি আছিলে সেইখিনি লগৰক তাত নাপায়। তাত সম্পূৰ্ণ এখিনি বেলেগৰ লগত দৌৰিব লগা হয়। চ' সেইকাৰণে আপোনালোকে তাত যেতিয়া তেওঁলোকক নাপায় যথেষ্টখিনি কনফিউজ হয়, অলপমান ভয় খায়, কাৰণ বেলেগৰ লগত দৌৰিব লগা হয়। আৰু তেতিয়া আপোনালোকে মনতে ভাবে যে মোতকৈ কোনোবা বেছি আগত যাব নেকি, পিছত যাব নেকি, এই ভাববিলাক আপোনালোকৰ মনত নিশ্চয়কৈ আহে। আৰু কি কৰে, সেইখিনি সময়তে আপোনালোকে কৰি দিয়ে ভুল এটা। কি কৰে আপোনালোকে, যেতিয়া ষ্টাৰ্টিং হৈ যায় আপোনালোকে দেখাক দেখি ইটোৱে সিটোক দেখি পেলাই চব একদম 100 মিটাৰ নিচিনা দৌৰিবলৈ আৰম্ভ কৰি দিয়ে। সেইটোৱে হৈছে আপোনালোকৰ আটাইতকৈ ডাঙৰ ভুল। মনত ৰাখিব, আপোনালোকে যিটো ফৰ্মেটত আপুনি ৰানিং কৰিছিলে, যিটো ফৰ্মেটত আপুনি নিজৰ ফিল্ডত ৰানিং কৰিছিলে, সেম ফৰ্মেটত আপোনালোকে ইণ্টাৰভিউত ৰানিং কৰিব। কাৰণ মই এটা কথা কৈ দিছো ক্লিয়াৰলি শুনি লওক, যে সকলোৰে ৰানিং ফৰ্মেট বেলেগ থাকে, কেতিয়াও সকলোৰে ৰানিং ফৰ্মেট নিমিলে। সেইটো কথা মনত ৰাখিব। একেলগে ৰানিং কৰা দুজনৰ অলপমান মিলিব পাৰে, যিখিনি একেলগত কৰি আছে, কিন্তু বেলেগ বেলেগ ঠাইত কৰা, বেলেগ বেলেগ ধৰণে ৰানিং কৰা বিলাকৰ মাজত ফৰ্মেট নিমিলে। সকলোৰে ফৰ্মেট বেলেগ বেলেগ। কি কাৰণে বেলেগ বেলেগ? দুজন যদি 12 মিনিটত দৌৰা ল'ৰাক যদি আমি লওঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ, তো হয়তো কোনোবা এজনে প্ৰথমতে স্পীড দিয়ে, পিছলৈ শ্ল' হৈ যায়। হয়তো কোনোবা এজনে প্ৰথমতে শ্ল' থাকে, পিছলৈ স্পীড দিয়ে। তো তেওঁৰ ফৰ্মেটটো বেলেগ বেলেগ। এতিয়া প্ৰথমতে শ্ল' যোৱাজনক যদি প্ৰথমতে স্পীড দি দিয়া হয়, তেতিয়া তেওঁৰ নিজৰ টাইমিংটো বেয়া হৈ যাব। আৰু প্ৰথমতে যিজনে স্পীড যায়, তেওঁক যদি প্ৰথমতে শ্ল' দৌৰাই দিয়া যায়, পিছলৈ স্পীড দিবলৈ কোৱা যায়, তেওঁৰো বেয়া হ'ব পাৰে। কাৰণ তেওঁ যিটো ফৰ্মেটত ৰানিং কৰি আহিছে সেই ফৰ্মেটটোৰ মতে তেওঁ দৌৰিব পাৰিব। চ' আটাইতকৈ ডাঙৰ সমস্যাটো কি, আপোনালোকে তাত ইণ্টাৰভিউত আপোনালোকে লগৰ কেইজনক নাপায়, বেলেগ বেলেগ ঠাইৰ পৰা অহাবিলাক পাব। আৰু এইবাৰতো বিশেষকৈ দুখন ডিষ্ট্ৰিক্টৰ একেলগতে হৈছে। সেইকাৰণে যদি তাত বেলেগ বেলেগ ডিষ্ট্ৰিক্ট হয়তো পাবও পাৰে, সেইটো মই নাজানো বাৰু। কিন্তু একেখন ডিষ্ট্ৰিক্টৰ পালেও একেটা এৰিয়াত আপোনালোকে নাপাবও পাৰে, একে লগৰ কেইজনক নাপাবও পাৰে একেলগে অনুশীলন কৰা। বেলেগ বেলেগ আপুনি ঠাইৰ পাব, বেলেগ বেলেগ অনুশীলন কৰা পাব, বেলেগ বেলেগ ফিল্ডত প্ৰেক্টিচ কৰা পাব। সেইকাৰণে সকলোৰে কি হয়, এটা কথা আপোনালোকে মনত ৰাখক যে ৰানিং ফৰ্মেটটো সকলোৰে বেলেগ বেলেগ। একেলগে ৰানিং কৰা এটা গ্ৰুপৰ অলপমান একে হ'ব পাৰে, কিন্তু বেলেগ বেলেগ ঠাইত ৰানিং কৰা, বেলেগে ৰানিং কৰা বিলাকৰ ফৰ্মেট বেলেগ বেলেগ থাকিব। সেইকাৰণে আপুনি যদি তেওঁক দেখি যদি তেওঁ ফৰ্মেট মতে যদি ৰানিং কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনালোকৰ ৰানিং বেয়া হ'বই। সেইকাৰণে আপোনালোকে ইণ্টাৰভিউত গৈ পেলাই এইটো নাচাব যে কোনোবাই স্পীডত আগবাঢ়ি গৈছে নেকি, সেইটো আটাইতকৈ ডাঙৰ ভুল। চ' সেই ভুলটো আপোনালোকে নকৰিব। যদি আপোনালোকৰ যদি ভাল টাইমিং আনিবলৈ মন আছে আৰু যদি ভাবিছে মই যিটো টাইমিঙত ফিল্ডত দৌৰিছিলো মোৰ বেষ্ট টাইমিং, তাতকৈও যদি মই 5-6 ছেকেণ্ড মান ভাল টাইমিং যদি আনিবলৈ ইণ্টাৰভিউত মন আছে, তেনেহ'লে আপোনালোকে নিজৰ ফৰ্মেটত ৰানিং কৰক। লোকক চাই পেলাই লোকৰ ফৰ্মেটত ৰানিং নকৰিব। সেইটো হৈছে আটাইতকৈ আপোনালোকৰ ডাঙৰ ভুল। সেই ভুলটোৰ কাৰণে কি হয়, আপোনালোকৰ যিটো নিজৰ টাইম থাকে কেতিয়াবা নিজৰ টাইমটো ধৰি ৰাখিব নোৱাৰে, সেই সমস্যাটো দিয়ে। সেইকাৰণে আপুনি যিটো ফৰ্মেটত ৰানিং কৰিছিলে, যদি আপোনালোকে প্ৰথম 5 দি মিডিয়ামত গৈছে, পিছলৈ স্পীড দিছিলে, আপুনি নিজৰ ফৰ্মেটত ৰানিং কৰক। আপোনাৰ ৰানিং যিটো ষ্টাইল, আপুনি নিজৰ ষ্টাইল নিজৰ ফৰ্মেটত ৰানিং কৰক, তেতিয়াহে আপুনি বেষ্ট টাইমিং দিব পাৰিব। আৰু এটা কথা মনত ৰাখিব যে আপুনি স্পীড গৈছে বুলি স্পীড দি দিব, তেনেকুৱা কথা নহয়। স্পীড গৈ পেলাই পিছলৈ শ্ল' হৈ যাব। চ' তাৰ কাৰণে চিন্তা কৰিব নালাগে। প্ৰথমতে যদি 100 মিটাৰ নিচিনা কোনোবা গৈছে, কোনো চিন্তা নাই, আপোনালোকৰ এপাক বা দুপাক যোৱাৰ পিছত একেবাৰে শ্ল' হৈ যাব আৰু আপুনি তেওঁক বিট কৰি আগবাঢ়ি যাব পাৰিব। সেইকাৰণে ষ্টাৰ্টিঙৰ পৰা অলপমান লাহেকৈ আৰম্ভণি কৰিব। লাহেকৈ মানে ইমান লাহেকৈ মই কোৱা নাই, অলপ মিডিয়াম স্পীডত আৰম্ভণি কৰিব। বহুত একেবাৰে হাই স্পীড আৰম্ভণি কৰাৰ কোনো প্ৰয়োজন নাই। চ' নিজৰ নিজৰ ফৰ্মেটত ৰানিং কৰিব, চাব তেতিয়া আপোনালোকে বেষ্ট টাইমিং দিব পাৰিব। যথেষ্ট এটা ইম্পৰ্টেণ্ট কথা আছিলে, সেইকাৰণে মই আপোনালোকক জনাই দিলো। আৰু এই কথাটো আপোনালোকে মনত ৰাখিব, পাহৰি নাযাব। যদি ইণ্টাৰভিউ দিনা যদি কেনেবাকে পাহৰি পেলাই যদি বেলেগক দেখাক দেখি যদি আপুনি নিজৰ ফৰ্মেটটো এৰি আনৰ ফৰ্মেটত যদি ৰানিং কৰিবলৈ চেষ্টা কৰে, নিশ্চয় আপোনালোকৰ ৰানিং বেয়া হৈ যাব, টাইমিং বেয়া হৈ যাব। আৰু টাইমিং বেয়া হ'লে গম পাইছে মাৰ্কছো কমি যাব। সেইকাৰণে এই ভুলটো নকৰিব, নিজৰ ফৰ্মেটত ৰানিং কৰক, আনৰ মতে ৰানিং নকৰিব।
আশা কৰিছো আপোনালোকৰ কথাখিনি নিশ্চয় ক্লিয়াৰ হৈছে, নিশ্চয় বুজি পাইছে আৰু ইণ্টাৰভিউত আপোনালোকে ঠিক তেনেকৈ ৰানিং কৰিব। যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।